যিকোনো ন্যায়াধীশেই মহিলা বুলি কি নাম আছিল তেখেত অমৃত প্ৰভাক জামিন দিলেহেঁতেন এইগৰাকী ন্যায়াধীশে বলিষ্ঠভাৱে তিনিটাকৈ জামিনৰ আবেদন নাকচ কৰিছে আৰু ভয়তে শ্যাম কানু আৰু সিদ্ধাৰ্থই জামিনৰ আবেদন উদ্ৰ কৰিছে এতিয়া সেইগৰাকী ন্যায়াধীশৰ পৰা কেছটো অতৰাবৰ কাৰণে এটা হাৱা নিৰ্মাণ কৰা হৈছে মইতো ৰাইজৰ মতে চলো ৰাইজে বিচাৰিলে 26ত মই ফাষ্ট ট্ৰেক দি দিম কিন্তু তাৰ পিছত যিখিনি ঘটনা হ'ব সাধাৰণতে ইমান ডাঙৰ সিদ্ধান্ত আপোনালোকে বাতৰি কাকতত কোনেও লিখা নাই যে জুবিনক ন্যায় দিয়াৰ ৰাস্তাত তিনিটাকৈ বেইল এপ্লিকেশ্যন বৰ্তমানৰ জাজজনে ৰিজেক্ট কৰিছে আৰু যিজন জাজে ইমান কঠোৰ স্থিতি লৈছে সেইজন জাজৰ পৰা এতিয়া গোচৰটো অতৰুৱাৰ কাৰণে চব লাগি আছে আমি কি অনুৰোধ কৰিব লাগে যে এইগৰাকী জাজে ডে টু ডে হিয়াৰিং কৰক কিন্তু একচাম লাগি গ'ল যে এইগৰাকী জাজৰ পৰা গোচৰটো গুচাই দিব লাগে যাতে বেলেগ এখন কোৰ্ট হয় তাৰমানে ইলেকশ্যনৰ আগতে এইগৰাকী জাজেতো জামিন নিদিয়ে বেলেগ এগৰাকী জাজৰ তাত কেছটো যাওক আৰু জামিন এটা হওক তেতিয়া মোক যাতে আক্ৰমণ কৰিব পাৰে